হাই হেল্ল' কেনেকুৱা আছা তোমালোকে আশা কৰোঁ বহুত ভাল আছা এইচএছ ফাইনেল যিবিলাকে দিছে তোমালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট খবৰ লৈ আহিছোঁ আৰু সেইটো হ'ল ধুবুৰী বিএন কলেজত জি হল ধুবুৰী বিএন কলেজত তোমালোকৰ যদি ডিগ্ৰী বিএ বা বিএসসি এডমিশন ল'বলৈ যোৱা তেনেহলে লগতে যদি বিএড কোর্স কৰিব বিচাৰা তেনেহলে এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব আৰু এইটো আসামৰ বিভিন্ন ইউনিভাৰ্সিটিত হ'ব এটো ধুবুৰী কলেজটো অটোনমাস হৈছে ধুবুৰী বিএন কলেজটো তো সেই কাৰণে ইয়াতেও এইটো ফেসিলিটি দিছে তো সেই কাৰণে তোমালোকে বিএ বিএড বা বিএসসি বিএড কৰিব বিচাৰা যদি তেনেহলে এই ফৰ্মটো নোটিছটো চোৱা আৰু এপ্লাই কৰা আৰু যদি এইটো পৰীক্ষা হ'ব এনটিএৰ পৰা আৰু এনটিএ পৰীক্ষা পাতিব আৰু এইটো পৰীক্ষা পাস কৰিলে তুমি যেতিয়া বিএ কৰিবা বা বিএসসি কৰিবা আৰু হেইটোৰ লগত তোমাৰ বিএড কোর্সটো কমপ্লিট হৈ যাব ডিগ্ৰীৰ লগত ওকে তো সেই কাৰণে এইটো বহুত ইম্পৰ্টেন্ট এইটো কৰিব লাগে আৰু এনটিএ এইটো বহুত ভাল কৰিছে তোমালোকে যদি পৰীক্ষাত পাস কৰিব পাৰা তেনেহলে বিএডটো লগতে পাস কৰিব পাৰা ওকে আৰু নোটিছটো পঢ়ি থোৱা আৰু এপ্লাইটো কৰি থবা তোমাৰ কাৰণে ভাল হ'ব নোটিছটো চাই লোৱা তোমালোকে কি কৈছে ইট ইজ ফৰ ইনফৰমেশন টু দা ষ্টুডেন্টস অফ এইচএস ফাইনাল এন্ড পাসড আউট মানে যিসকলে পাস কৰিছে বা ফাইনাল দিছে এবাৰ মানে পাস কৰিছে বা ফাইনাল দিছে তেওঁলোকৰ কথা কৈছে that BN College Autonomous Dhuburi is going to start B.Ed under Integrated Teacher Education Program মানে ITEP from the academic session 2025 to 2026 মানে এবাৰ প্ৰথমৰ পৰা স্টার্ট হৈছে না এবাৰ প্ৰথম তাৰ কাৰণে 2025 ৰ পৰা 2026 interested students are hereby asked to apply for entrance examination to be conducted by NTA for admission into BSc B.Ed and BA B.Ed on or before 16 March 16/3/2025 as per the details given below. Online submission of application form 20 February to 16 March. তার মানে স্টার্ট হয়েছে 16 March last date up to 11:30 PM. Okay, মানে সাবমিশন করিব last date of successful transaction of fee through credit card fee আছে কিবা কিছুমান মানে ফিস আছে নেকি এটো 16 মার্চত হ'ব কারেকশন ইন পার্টিকুলার্স কারেকশন কৰিব 18 to 19 March announcement of the city of examination the first week of April 2025 are downloading admit card from the NTA website okay 3-4 days before actual date of the examination মানে এক্সামৰ 3-4 দিন মান আগত মানে এডমিট দিব date of examination 29 April 2025 Tuesday আর display of recorded response and answer keys to be announced later on the website to মানে চাবা আৰু নোটিছটো পাই যাবা তাতে আৰু এইটো হল নোটিছটো চাই লোৱা তোমালোকে আৰু এটো ইম্পৰ্টেন্স আৰু এটো ধ্যান ৰাখি ফৰ্মটো কৰি থোৱা আৰু এক্সামটো দি দিবা লাষ্টৰ পিনে কিছুমানে কোশ্চেন কৰিছিল মোক যে এইটো পৰীক্ষা নিদিলে বিএন কলেজত এডমিশন ল'ব নোৱাৰিম নেকি তো এনেকুৱা কথা নহয় এটো যদি তুমি বিএড কোর্স কমপ্লিট মানে লগতে কৰিব বিচাৰা তেনেহলে এই পৰীক্ষা পাস কৰিলে তুমি বিএড কোর্সটো কমপ্লিট কৰিব পাৰা এটো তোমাৰ পজিটিভ পয়েন্ট আৰু বিএড যদি এনটিএৰ পৰা কোশ্চেন হদিব তো স্ট্যান্ডার্ড কিবা কোশ্চেন হদিব তো তাক যদি সলভ কৰিব পাৰা তেনেহলে তুমি বিএড কৰিব পাৰা আৰু বিএড কৰিলে তো তোমাৰ তো আৰু 2 বছৰ বাছি গল সেই কাৰণে তোমাৰ কাৰণে পজিটিভ পয়েন্ট তো এনেকুৱা নহয় যে এইটো নকৰিলে মানে এডমিশন পোৱা না যাব এনেকুৱা নহয় ইয়াতকৈ বেছি ইম্পৰ্টেন্ট ভিডিও পাই থাকিবৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা তোমাৰ কাৰণে ভাল হ'ব আজি মানে বাই বাই হ্যাভ এ নাইস ডে